ভাদ মাহৰ শেষ ভাগৰে পৰাই মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰে প্ৰতিমা নিৰ্মাণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হয়। প্ৰথমে কাঠৰ ফ্ৰেম তৈয়াৰ কৰি খেৰৰ জুমুঠি বনায়ে আৰম্ভ হয় প্ৰতিমা বনোৱাৰ প্ৰাৰম্ভিক কাম। সেয়া যে মৃন্ময় মূৰ্তি, মাটিখিনি ভৰিৰে গছকি উপযুক্ত কৰি ল'ব লাগিব। অভিজ্ঞ তেওঁলোক ঘণ্টাৰ পাছত ঘণ্টা ভৰিৰে মাটিখিনি গছকি গম পায় সেয়া কোমল আৰু উপযুক্ত হৈছে নে নাই। খেৰেৰে প্ৰতিমাৰ প্ৰাৰম্ভিক আকাৰ দিয়াটো জটিল কাম। অভিজ্ঞজনৰ বাবেহে সেই কাম নিৰ্ধাৰণ কৰা থাকে। মাটিখিনি খচি খচি উপযুক্ত কৰাৰ পাছত খেৰৰ জুমুঠিৰ ওপৰত প্ৰলেপ এটাৰ পিছত আনটো লিপি দিয়া হয়। ক্ৰমান্বয়ে আকৃতি লয় প্ৰতিমাই। আহিনমহীয়া পকা ৰ'দলৈ প্ৰতিমাক উলিয়াই দিয়া হয়। আকৌ অন্য তৰহৰ প্ৰলেপ। ক্ৰমে প্ৰতিমাই আকাৰ গ্ৰহণ কৰে। পূজাৰ মণ্ডপত মা দুৰ্গা প্ৰতিমাৰ বাওঁ কাষে দেৱী সৰস্বতী আৰু কাৰ্তিক থাকে আৰু সোঁ কাষে থাকে দেৱী লক্ষ্মী আৰু গণেশ। মা দুৰ্গাৰ পদযুগলত পৰি থাকে মহিষাসুৰ। আমাৰ পৰম্পৰা, আমাৰ ঐশ্বৰ্য, আমাৰ সংস্কৃতিৰ প্ৰতীক দুৰ্গা পূজা। আৰু দুৰ্গা পূজাৰ আঁৰত লুকাই থাকে মৃন্ময় শিল্পীৰ শিল্প সাধনা, ত্যাগ আৰু কষ্ট। দেৱীক মণ্ডপলৈ আগবঢ়াই নীৰৱে চকুলোটুকি জনসমুদ্ৰত হেৰাই যায় মৃন্ময় শিল্পীসকল। মণ্ডপত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছত জনসমুদ্ৰই দেৱীৰ আশীষ নিৰ্মালি লৈ পুনৰ বিজয়া দশমীত দেৱী মাক সমুদ্ৰত বিলীন কৰি দিয়ে। মৃন্ময় শিল্পীসকলেও বিগত কেইমাহৰ দিন ৰাতি একাকাৰ কৰা পৰিশ্ৰমৰ অন্তত কিছু বিশ্ৰাম লয়। শ্ৰমৰ প্ৰতিদান হিচাপে লাভ কৰা অৰ্থৰে জুই চাই দামৰ বজাৰখনত তেওঁলোক চলিব পাৰিবনে? বাৰে বাৰে আঙুলিৰ মূৰত হিচাপ চলে। মনলৈ অহা অৱকাশ জাৰি জোকাৰি তেওঁলোক আকৌ সাজু হয়। তেওঁলোকৰ দুই হাতেৰে পৰিশ্ৰমী শিল্পসত্তাৰে আৱৰি ৰখা মনটোৰে নিৰ্মাণ কৰিব লাগিব ভক্তৰ আৰাধ্য ভগৱানক। অক্লান্ত তেওঁলোকৰ মন, অক্লেশে আদৰি লৈ জীৱনৰ সকলো সমস্যা।